চেপ্টাৰ 3 ত্ৰিকোণমিতিৰ ফলন এক্সাৰসাইজ 3.3 22 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কি কৈছে কুৱেশ্যনটো? প্ৰমাণ কৰা যে cot x cot 2x minus cot 2x cot 3x minus cot 3x cot x equal to 1 দেখাবলৈ কৈছে। এইটো আমি লেফট হেণ্ড সাইডৰ পৰা ৰাইট হেণ্ড সাইড আমি ডাইৰেক্ট উলিয়াবলৈ অকমান অসুবিধা হয়। এইকাৰণে আমি কি কৰিম, ইয়াত cot x আছে, cot 2x আছে, cot 2x cot 3x আছে। ইয়াত আমাৰ কোনটো ডাঙৰ এইটো পাইছি লোৱা। আমাৰ cot x cot 2x cot 3x, আমি cot 3x আমি লওঁ। cot 3x equal to আমাৰ কি হয়, cot x plus 2x, 3x তো আমি x plus 2x কৰিম। তেতিয়া আমাৰ কি হ'ল, cot a plus b ফৰ্মুলাত পৰিলে। এইটো আমাৰ কি আছিলে, a ঠাইত x আছে আৰু b ঠাইত কি আছে 2x। তেতিয়া আমি কি কৰোঁ, cot x cot 2x minus 1 আকৌ cot x plus cot 2x আমি কি কৰিম, এটি বজ্ৰ গুণন কৰিম, আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিম। এটা cot 3x cot x plus cot 2x equal to cot x cot 2x minus 1। তাৰপিছত আমি কি কৰিম, এইটো ইনটু কৰিম, কিমান হ'ব ভিতৰলৈ বহাই দিম। cot 3x cot x আকৌ প্লাছ cot 3x cot 2x equal to cot x cot 2x minus 1। তাৰপিছত আমি কি কৰিম, আমি এনসাৰটোৰ লগত মিলাম। এইটো ইকুৱেল আমি cot x cot 2x আছে, cot x cot 2x এইখিনি ভ্যালু আমি এই সাইডে লৈ যাম। কিন্তু লিখিছো আমি এই সাইডে, কিন্তু প্লাস এফালে নিলে কি হ'ব আমাৰ এইটো মাইনাস cot 3x cot 2x আকৌ এইটো নিলো প্লাসটো কি হ'ব মাইনাস cot 3x cot x আকৌ এই মাইনাস 1 টো আমি রাইট সাইডে লেফট সাইডে নিলো, কিন্তু লিখিছো আমি রাইট সাইডে, মানে মাইনাসটো কি হ'ব প্লাস 1। আমাৰ উলিয়াব লগা প্ৰশ্নটোৰ এনসাৰটো আমাৰ এইটো মিলিছে নে, এইটো ভালকে চাই লও মিলিছে, তেনে আমি হেন্স প্ৰুফ। আমি তেনেদৰে কিছুমান প্ৰশ্ন কৰিব লগা হয়। এতিয়া নেক্সট প্ৰশ্নটো চোৱা। এতিয়া আমাৰ 23 নম্বৰ প্ৰশ্নটো কি কৈছে, 10 4x equal to 4 10x 1 minus 10 square x by 1 minus 6 10 square x plus 10 to the power 4 x। The question number 23 to এইটো। এটা আমি লেফট হ্যান্ড সাইড চাম, 10 4x আমি 10 4x তো কি কৰিব পাৰো 2 into 2x লিখিব পাৰো। এতিয়া আমাৰ চোৱা 10 2a কি আছিল আমাৰ চোৱা 10 2a equal to আমাৰ কি আছিল 2 10a 2 10a কি আছে 2 10a by minus 1 minus 10 square a। এইটো ফৰ্মুলা আমি এটা এপ্লাই কৰিম। এটা চাম 2 2 a এর ভ্যালু কি আছে আমাৰ 2x, আমি ইয়াত বহাম 2 10 এর ভ্যালু আমাৰ তুলনা কৰিলে 2x আছে, 2x বহাই দিলে আকৌ 1 minus 10 স্কয়ার আকৌ এর ভ্যালু আমাৰ কিমান 2x। আকৌ আমি কি পালো 2 আকৌ 10 2x 2 to আছে 10 2x কি আছিল আমাৰ 2 10x by 1 minus 10 square x। এটা এর ঠাইত আমাৰ x আছে, তলতো ঠিক তেনেকে 1 minus 2 10x by 1 minus 10 square x আকৌ ইয়াৰ স্কয়াৰ থকাৰ কাৰণে আমি কি হোল স্কয়াৰ দিলো। আমি তাৰপিছত আমি কি হ'ব 2 2 যা আমাৰ
4 10x আকৌ ইয়াত 1 minus 10 square x ঠিক তেনেদৰে তলত আমাৰ 1 minus 10 square x LCM হল ভগ্নাংশত থকাৰ কাৰণে তাৰ পিছত 1 minus 10 square x whole square টো আমাৰ 1 লগত ইনটু কৰিলে কি হ'ব 1 minus 10 square x whole square minus 2 square 4 আকৌ 10 square x তাৰ পিছত আমি কি কৰিম ওপৰত আছে 4 10x তলত আছে 1 minus 10 square x আকৌ তলত 1 minus 10 square x whole square এটা আমি a minus b whole square ফৰ্মুলাত ভাঙি দিলে কি হ'ব 1 into 1 minus 2 10 square x plus 10 to the power 4x কাৰণ 2 square টো আমাৰ ইয়াত 2 থকাৰ কাৰণে পাৱাৰ 2 square 4 হ'ল তাৰ পিছত minus 4 10 square x এতিয়া চোৱা আমাৰ 4 10x by 1 minus 10 square x এটো ওপৰলৈ যাব আমাৰ উল্টা কৰি দিলে 1 minus 10 square x whole square by 1 আছে আমাৰ একে একে চলক ৰাখিছা একে একে ভেৰিয়েবল 10 square x 10 square x minus to minus 4 কিমান হ'ল 6 10 square x আকৌ প্লাস কি আছে আমাৰ 10 to the power 4 x এতিয়া এইটো আমাৰ ক্যান্সেল যাব ইয়াত দুটা আছে ইয়াত এটা আছে কেটা থাকিলে আমাৰ এটা তেনেহলে কিমান হ'ল আমাৰ 4 10x 1 minus 10 square x by কি থাকিলে আমাৰ 1 minus 6 10 square x plus 10 to the power 4 x আমাৰ উলিয়াব লগা এনসাৰটো এটো ৰাইট হ্যান্ড সাইডৰ আমাৰ এটুকে উলিয়াব কৈছে এটা নেক্সট প্ৰশ্নটো চোৱা 24 নম্বৰ প্ৰশ্নটো এটা আমাৰ 24 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে cos 4x = 1 minus 8 sin square x cos square x এটা লেফট হ্যান্ড সাইডে কি আছে আমাৰ cos 4x আমি cos 4x টো কি লিখিব পাৰো 2 into 2x এতিয়া আমাৰ cos 2 কি আছিল আমাৰ তিনটা আছিল কিন্তু আমাৰ যেটো প্ৰয়োজন হয় আমি cosত আছে আমি cosতে ৰূপান্তৰ কৰি দিম কি হ'ব cos square x minus 1 এইটো আমি ব্যৱহাৰ কৰিম এতিয়া আমি cos 2a এর ভ্যালু কিমান আছে আমাৰ 2x তেতিয়া কিমান হবে আমাৰ 2 এর তুলনা কৰা স্কয়ার আকৌ x এর ভ্যালু 2x minus 1 এইটো ব্যৱহাৰ কৰিলো তাৰ পিছত আকৌ cos 2x আকৌ আছে আমাৰ 2 আছে বাহিৰলৈ নিলো cos 2x কি আছিল আমাৰ 2 cos square x minus 1 ইয়াৰ স্কয়ার আছে স্কয়ার দিলো minus 1 এটো বহাল এতিয়া আমি এইটো আমাৰ a minus b whole square ফৰ্মত আহি গল এটো আমাৰ কি হ'ব a এর ভ্যালু জানিবা 2 cos square x কিমান হ'ব 4 cos to the power 4 x minus 2 to 4 हो 4 cos square x plus 1 এটা আমাৰ a minus b whole square ফৰ্মুলা আকৌ ব্র্যাকেট দিয়ে minus 1 এতিয়া আমাৰ কিমান হ'ব 2 4 jar 8 cos to the power 4x minus 2 4 jar 8 cos square x আকৌ plus 2 1 jar 2 minus 1 এটা এনসার লগত আমি রাইট হ্যান্ড সাইডে মিলাম 2 minus 1 1 1 to এড আছে আমি আগত লিখিলো তাৰ পিছত ইয়াৰ পৰা আমাৰ কি কমন আহিব
8 cos square x যদি কমন আনো ইয়াত 1 থাকিলে ইয়াত minus cos square x আকৌ 1 minus cos square x আমাৰ কি হয় ত্ৰিকোণমিতিৰ ফৰ্মুলা মতে sin square x এটা আমি আগে পিছে কৈ লিখি দিলে কিমান হ'ব 1 minus 8 sin square x আৰু cos square x এটা আমাৰ প্ৰমাণ কৰিব লাগে আছে এটো ওলাই গ'ল আমাৰ cos 4x = 1 minus 8 sin square x cos square x ইয়াত আমি রাইট সাইডে কি পালো 1 minus 8 sin square x cos square x The next प्रश्न तो सुआ next प्रश्न तमत 25 question to की আছে cos 6x equal to 32 cos to the power 6x minus 48 cos to the power 4x plus 18 cos square x minus 1 the left hand side amar ki ase cos 6x আমি কি কৰিম এতিয়া cos 6x আমি কি লিখিব পাৰো cos 3 into 2x এতিয়া আমাৰ কোনটো এবাৰ 3a cos 3a কি আছিল আমাৰ cos 3a equal to আমাৰ 4 cos cube a minus 3 cos a এটো আছিল আমাৰ ইয়াত তোমালকে তুলনা কৰা এর ভ্যালু কি হয় আমার 2x তাহলে এর আমি বহাম 4 cos cube এর ভ্যালু 2x আকৌ minus 3 cos এর ভ্যালু আমার 2x আকৌ আমি আমার এনসারবোৰ সোয়া কিহত আছে আমার রাইট হ্যান্ড সাইড তো আমার cosতে আছে তেনালে আমি গুটেখিনি আমি cosত লৈ নিম এতিয়া 4 cos 2x কি আছিল আমার cos 2x আমার cos 2a কিমান আছিল 2 cos square x minus 1 ইয়াত কিউব আছে কিউব দিলো আকৌ minus 3 আকৌ cos 2x কি 2 cos square x minus 1 এটা আমি বহাই দিলো এটা আমাৰ কিহত আছে a minus b whole cube a minus b whole cube কি আছিল সবৰে মনত আছে সাগে 4 a cube minus 3a square b plus 3ab square minus b cube আছিল ইয়া লিখি দিছো আমাৰ a minus b whole cube কি আছিল a cube minus 3a square b plus 3ab square minus b cube এটো ফর্মুলা আছিল আমাৰ এটা আমি এটো এপ্লাই কৰিম আকৌ এর ভ্যালু 2 cos square x 2 cos square x whole cube minus 3 2 cos square x square b ভ্যালু 1 আকৌ plus 3 2 cos square x 1 square minus আকৌ কিমান হ'ব 1 cube তাৰপিছত আকৌ minus 3 2 jar 6 cos square x আকৌ minus plus 3 1 jar 3 এটা কিমান হ'ব 4 2 cube 8 cos square cube কিমান হ'ব 6x আকৌ minus 2 square 4 40 jar 12 আকৌ cos square whole square কিমান হ'ব cos to the power 4x আকৌ plus 1 square 1 3 2 jar 6 cos square x আকৌ minus 1 cube is 1 আকৌ minus কি আছে 6 cos square x plus 3 এতিয়া আকৌ আমি 4 ৰে ইনটু কৰিম কিমান হ'ব 4 8 jar 32 cos to the power 6x আকৌ
4 into 12 48 cos to the power 4x আকৌ 4 6 are 24 cos square x minus 4 1 are 4 আকৌ minus 6 cos square x plus 3 এটা 32 cos to the power 6x minus 48 cos to the power 4x plus 24 minus 6 cos square হয় একে কিনে প্লাস মাইনাস কৰিম কিমান হল প্লাস 24 minus 6 18 cos square x আকৌ minus 4 plus 3 minus 1 so আসুন আমাৰ right hand side to কি আছিল 32 cos to the power 6x minus 48 cos to the power 4x plus 18 cos square x minus 1 আমি ৰিজাল্ট কি পালো একে পালো এটোই আমাৰ आंसर ভালকে চাই লোৱা আজি আমি 3.3 এক্সাৰসাইজটো কমপ্লিট কৰিলো ইয়াৰ পিছত আমি মিসেলেনিয়াছৰ কুৱেশ্যন আলোচনা কৰিম